মাটি বেলেগৰ পৰা বচাব নালাগে কংগ্ৰেছৰ ভাই ভনীসকল। মাটি বচাব লাগিলে আমাৰ চিন্তা হল মাটি বচাব লাগিব। অসমৰ 40 লাখ বিঘা মাটি মিয়াই বেদখল কৰি ৰাখিছে। মিয়াৰ পৰা মাটি বচাব লাগিব। কংগ্ৰেছে যদি ভালকে বুজে এই শ্লোগানটো ঠিক কৰিব লাগে, মিয়াৰ পৰা মাটি বচাব লাগে। লাগে নে নালাগে? কংগ্ৰেছৰ আমোলত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মিয়াই মাটি বেদখল কৰিলে, পৰ্বতজৰাত মিয়াই মাটি বেদখল কৰিলে, নাম শ্ৰীৰামপুৰ, কিন্তু গোটেই মাটি মিয়াই বেদখল কৰিলে। শ্ৰীৰামপুৰত কোকৰাঝাৰ জিলাৰ কথা কৈ আছো। ওদালগুৰিত কলাইগাঁৱত মিয়াই মাটি বেদখল কৰিলে। কাৰ মাটি বেদখল কৰিলে? জনজাতীয় মানুহৰ মাটি বেদখল কৰিলে। মিয়া মানুহে মাটি বেদখল কৰিলে। আৰু কংগ্ৰেছে আজি শ্লোগান দি আছে মাটি বচাও। কংগ্ৰেছৰ আমোলত জনজাতি ভাইসকলৰ মাটি মিয়াই বেদখল কৰিলে। এই কংগ্ৰেছক এইটো শ্লোগান দিয়াৰ কোনো অধিকাৰ নাই। মাটি আমি বচাব লাগিব, মিয়াৰ পৰা বচাব লাগিব। আৰু FRC অঞ্চলত যেন এটাও মিয়া সোমাব নোৱাৰে তাৰ ব্যৱস্থা কিন্তু আজি আপোনালোকে কৰিব লাগিব। এই দায়িত্ব আপোনালোকৰ আছে আৰু এই সংকল্প আজি আপোনালোকে ল'ব লাগিব। মিয়া যদি সোমাই শেষ আৰু বুজি পালেনে নাই? এতিয়া সোমাব দিবনে নিদিয়ে মিয়াক? এই মিয়াক সোমাব দিবনে নিদিয়ে? দিব। জোৰে কওক, দিবনে নিদিয়ে? বাস, মিয়া যদি নোসোমাই আপোনালোকে শান্তিত থাকিব পাৰিব। আৰু এই কাৰণে আমি কব খুজিছো যে মিয়া ভাগাও, FRC বচাও। কি হব? মিয়া ভাগাও, FRC। নহলে এই মাটি যিটো ললে, মিয়া যদি সোমাই মাটি আমি আপোনাক গোটাই দিছো, কিন্তু ইহঁত যদি আহে ইহঁতে আপোনালোকক বেদখল কৰি মাটিটো নিজৰ কব্জাত লৈ লয়। বুজি পালেনে নাই মোৰ কথা? সব পাইছে? এই বাইদেউটো খুব ভালকে বুজে, এইটো ভাল লাগিছে মোক। ঠিকে আছে দে, মই আমি কি আছে ৰে? আমি আৰু ইমান নকওঁ নহয়, আমি কামহে কৰি থাকো। আমিতো কংগ্ৰেছৰ নিচিনা ফাঁকি দিয়া মানুহ নহয়। আৰু আমি কি কাম কৰিছো জনাই দি আছো। আপোনালোকৰ অঞ্চলত বহুত স্কুল আছে নে নাই? আপোনালোকৰ অঞ্চলত বাথ ব্ৰহ্ম মন্দিৰ আছে নে নাই? আপোনালোকৰ অঞ্চলত প্লেগ্ৰাউণ্ড আছে নে নাই? খেলপথাৰ আছে নে নাই? যুৱকৰ ক্লাব আছে নে নাই? আপোনালোকৰ কমিউনিটি হল আছে নে নাই? কাৰো মাটিৰ কাগজ নাছিলে। অহা কালি 12টা বজাত মোৰ ঘৰতে তেখেতসকলক 556টা তেনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানকো মাটিৰ পট্টা কৰি কাগজটো আমি হাতত দিলো। আপোনালোকৰ অঞ্চলত হস্পিটেল হৈ আছে, খবৰ আছে নে নাই? এই খবৰ আছে নে নাই দাদা ভাই? আংগনবাড়ী কেন্দ্ৰ হৈ আছে। আৰু অহা দিনবোৰত স্কুলবোৰকো প্ৰাদেশিকৰণ কৰি চৰকাৰী মাষ্টৰৰ চাকৰিও আমি নিয়মীয়া কৰি দিম। তাৰ প্ৰতিশ্ৰুতি আজি আপোনালোকৰ মাজত দিবলৈ। এতিয়া আৰু বেলেগ চিন্তা কৰিব নালাগে আপোনালোকে। তমে যেনেকে পঢ়া শুনা কৰি APSC ক্লিয়াৰ কৰি চাকৰি ললে, কংগ্ৰেছৰ আমোলত এই বাবাটোৱে চাকৰি পালেহেঁতেন নে? পালেহেঁতেন নেকি? মোক বুজাই দিয়ক। দাদা, চাকৰি দিবৰ কাৰণে আপোনাৰ তাত 1 কোটি টকা আছে নে নাই? না কওক মোক। হা, আহক মোৰ ওচৰত আহি কওক। কংগ্ৰেছৰ আমোলত APSC চাকৰি 1 কোটি টকাত বিক্ৰী হৈছিলে। আপোনাৰ তাত কংগ্ৰেছৰ আমোল থাকিলে 1 কোটি টকা দিবৰ কাৰণে আছিল নে নাই? 1 কোটিটো নালাগে ছাৰ। আমাৰ হাতত লাখ টকাই নাথাকে, তাৰমানে 20,000 50,000 টকাই নাথাকে। 1 কোটি বাদে দে 20,000ও নাথাকে আমাৰ হাতত। নাই ছাৰ, নাই। আমি জিৰ' বিনিময়ত আমি এতিয়া চাকৰি পাইছো। মেধাৰ ভিত্তিত চাকৰি পাইছো। হয়। নিজৰ পৰিশ্ৰম কৰি চাকৰি। হয়, নিজৰ পৰিশ্ৰম। হয় নে নহয়? হয় ছাৰ।
এইটোৱে হল প্ৰকৃত অৰ্থত বিজেপি চৰকাৰ। কংগ্ৰেছৰ আমোলত 1 কোটি টকাত APSC চাকৰি বিক্ৰী হৈছিলে আৰু বিজেপিৰ আমোলত 1 টকাও নিদিয়াকে মেধাৰ ভিত্তিত দুখীয়া ঘৰৰ ল'ৰা এজনে APSCৰ চাকৰি পাইছে। ইয়াতকে ডাঙৰ ট্ৰান্সপাৰেন্সিৰ কোনো প্ৰমাণ হ'ব নোৱাৰে। প্ৰমাণ যদি লাগে আপোনালোকৰ সন্মুখতে টম হাগজুৱাৰীয়ে বহি আছে, এইটোহে কংগ্ৰেছৰ আমোলত সি চাকৰি নাপালে হয়, কিয় দেউতাৰ তাত 1 কোটি টকা নাই চাকৰি ল'বৰ কাৰণে, কিন্তু বিজেপিৰ দিনত মেধাৰ ভিত্তিত চাকৰি পাইছে। আপোনালোকৰ ল'ৰা ছোৱালীও APSC চাকৰি পাব। ল'ৰা ছোৱালীক ভালকে পঢ়া শুনা কৰক, স্কলাৰশ্বিপ দিয়া দায়িত্ব আমাৰ, কোচিং দিয়া দায়িত্ব আমাৰ। খালি ল'ৰা ছোৱালীক ভাল মানুহ কেনেকে কৰিব পাৰে এই চিন্তা মা দেউতাই কৰিব লাগিব। আৰু আপোনালোকৰ ল'ৰা ছোৱালী, আমাৰ ল'ৰা ছোৱালীয়ে ভৱিষ্যতৰ অসম গঢ়িব। এই অসম আত্মনিৰ্ভৰ হ'ব, আত্মস্বাভিমানী হ'ব, নিজৰ ভৰিত থিয় হোৱা অসম হ'ব। আৰু এই অসমত আপোনালোকৰ ল'ৰা ছোৱালীয়ে সন্মান পাব, ভাল মানুহ দৰে জীয়াই থকাৰ অধিকাৰ পাব, সন্মানেৰে জীয়াই থকাৰ অধিকাৰ পাব। এইটো ভাৰতীয় জনতা পাৰ্টি চৰকাৰে নিশ্চিত কৰিছে। বেছি দিন নাই, ইলেকশ্যন আহি আছে নে নাই? ইলেকশ্যনত আকৌ ভোট দিব লাগিব নে নালাগিব? এতিয়া মইতো নাজানো আপোনালোকে কাক ভোট দিব। মনটো ঠিক কৰিছে নে নাই? কাক ভোট দিম নিদিম ঠিক কৰিছে? তে কওকচোন কাক ভোট দিব? 4-5 জনে কৈছে দেখোন। এই কাক ভোট দিব? কাক ভোট দিব? তে হৈ গল আৰুতো ক'ব নালাগে, হৈ চব বুজিয়ে পায় ৰে ভাই। বুজি পাইছ নে নাই? আমি কাম কৰা চৰকাৰ, আমি কাম কৰা বিধায়ক, আগৰ নিচিনা নাই। জনজাতিক আমি মৰম কৰো, শ্ৰদ্ধা কৰো, সন্মান কৰো।